যোৰহাট জিলাৰ পশ্চিম দিশৰ মহবন্ধাত থকা চুকাফা সমন্বয় ক্ষেত্ৰ আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাৰ প্ৰতি উৎসৰ্গিত এক মনোমোহা স্মৃতি উদ্যান আৰু সাংস্কৃতিক কেন্দ্ৰ। এই উল্লেখযোগ্য স্থানত প্ৰথমগৰাকী আহোম ৰজাক শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। দৰ্শনাৰ্থীক অঞ্চলটোৰ চহকী ইতিহাস পৰম্পৰাৰ আভাস প্ৰদান কৰা হৈছে। উদ্যানখনৰ বুকুত থিয় হৈ আছে চুকাফাৰ জীৱন্ত আকাৰৰ প্ৰতিমূৰ্তি, যিটো গৌৰৱ আৰু শ্ৰদ্ধাৰ প্ৰতীক। মূৰ্তিটোৰ চাৰিওফালে সুন্দৰকৈ সজাই তোলা বাগিচা এখন আছে। যিয়ে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে। চুকাফা সমন্বয় ক্ষেত্ৰৰ অন্যতম প্ৰধান আকৰ্ষণ হ'ল ইয়াৰ সংগ্ৰহালয়, য'ত আহোম ৰাজ্যৰ বিশেষভাৱে গুৰুত্ব আৰোপ কৰি তথা উত্তৰ পূব ভাৰতৰ বৈচিত্ৰ্যময় জাতি জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰদৰ্শন কৰা হৈছে। আৰু তাত পুৰণি যুগত অসমৰ সমাজ জীৱনত ব্যৱহৃত সামগ্ৰী, অস্ত্ৰ শস্ত্ৰ সংগ্ৰহ কৰা হৈছে, যিয়ে অতীতৰ আভাস দিয়ে। জিৰণি লোৱাৰ সুবিধাৰ্থে ইয়াতে সুন্দৰ এটা পুখুৰী আছে, য'ত দৰ্শকে নিস্তব্ধ পৰিৱেশৰ মাজত পেডেল নাও চলোৱাৰ আনন্দ ল'ব পাৰে। উঠি অহা প্ৰজন্মক চুকাফা সমন্বয় ক্ষেত্ৰলৈ আনি বহু কথা শিকোৱাৰ লগতে অন্বেষণ কৰাৰ ক্ষেত্ৰত সকলো সহায় কৰিব পাৰে। চৰকাৰে এই চুকাফা সমন্বয় ক্ষেত্ৰক পৰ্যটকৰ বাবে অধিক আকৰ্ষণীয় কৰি তোলাৰ নিশ্চয় স্থল আছে।